এবাৰ এখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া স্বপন ভৌমিকৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ। আসামী পক্ষৰ পৰা মোটা অংকৰ টকা লৈ অপৰাধিক কৰায়ত্ব নকৰাৰ অভিযোগ উত্থাপন হৈছে আলুপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া স্বপন ভৌমিকৰ বিৰুদ্ধে। উল্লেখ্য যে প্ৰায় 1-1.5 মাহমান আগতে চেঙাৰ পশ্চিম 6 সীমানা গাঁৱৰ চহৰলীয়ে আলুপতিচৰ আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ। কাৰণ তেওঁৰ ল'ৰা ছানিদুল ইছলামক গৰু চৰাই থকা অৱস্থাত ৰাস্তাৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি কেইজনমান দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ চেষ্টা কৰিছিল। মুখত সোপা দি চকুত কাপোৰেৰে বান্ধি হাবেল উদ্দিন, চকুৰ আলী, ছাইদুল ইছলাম, কৰিম আলীৰ লগতে দুগৰাকী মহিলাই প্ৰচণ্ড মাৰপিট কৰিছিল ছানিদুল ইছলাম নামৰ এজন কোমল বয়সীয়া ল'ৰাক। আৰু ইয়াকে লৈ উপৰোক্ত হাবেল উদ্দিন, চকুৰ আলী, ছাইদুল ইছলাম আৰু কৰিম আলীৰ বিৰুদ্ধে আলুপতিচৰ আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালে দাখিল কৰিছিল এজাহাৰ। কিন্তু দুৰ্ভাগ্যৰ বিষয় 1-1.5 মাহ সময় কৰি যোৱাৰ পাছতো গ্ৰেপ্তাৰ নহল আসামী। অতি পৰিতাপৰ বিষয় যে এজাহাৰ দাখিল কৰা 1.5 মাহ হ'ল, কিন্তু এতিয়ালৈকে এজাহাৰ ৰেজিষ্টাৰো নকৰিলে। কেৱল মাত্ৰ এবাৰ ঘটনাস্থলীলৈ গৈ কেইজনমান ব্যক্তিক সোধপোছ কৰি অনুসন্ধানৰ নামত চৰম ভেকু ভাওনাৰে দায়িত্ব সামৰিলে আলুপতিচৰ আৰক্ষীয়ে। আৰু ইয়াকে লৈ চৰম অসন্তুষ্টি ভুক্তভোগী পৰিয়ালৰ লগতে অঞ্চলবাসীৰ। ভুক্তভোগী পৰিয়ালৰ দাবী, কিয় আলুপতিচৰ আৰক্ষীয়ে জবানবন্দী লোৱা নাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছানিদুল ইছলামৰ লগতে তেওঁৰ পৰিয়ালৰ আন 2জন আহত ব্যক্তিৰ। অনুসন্ধানৰ নামত কিয় চৰম গাফিলতি আলুপতিচৰ আৰক্ষীৰ? হয়তো আসামী পক্ষৰ পৰা মোটা অংকৰ টকা লৈ এজাহাৰ গাপ দিয়াৰ চেষ্টা কৰিছে আলুপতিচৰ আৰক্ষীয়ে। আসামীৰ পৰা দালাল আজিজুল হকৰ হতুৱাই পইচা খাই আসামীক গ্ৰেপ্তাৰ নকৰি পোহপাল দি আছে আলুপতিচৰ আৰক্ষীয়ে। সমগ্ৰ অসমত দালালক গ্ৰেপ্তাৰ কৰি শান্তিৰ বাৰ্তা আনিছে যদিও বৰপেটা জিলাৰ আলুপতিচৰ থানাত দালাল ৰাজ বন্ধ কৰিব পাৰিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? সেয়েহে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীৰ পৰা উপযুক্ত ন্যায় বিচৰাৰ লগতে আলুপতিচৰ থানাৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে। রাস্তা থেকে ধরে নিয়ে তারা হাত বাঁধিছে, ঠ্যাং বাঁধিছে, চোখ বাঁধিছে, বান্ধা মার দিল। তারপরে হাবেলের ঘরে যেমন মারলো। কোনে কোনে মারিল? মারলো যেমন হাবেল মারলো, শুক্কুর, তারপরে সাইদুল, করিম, আর 2টা মেয়ে মারছে, 2টা আর কি আগে দিছে, মারছে। সিহঁতৰ ঘৰ ক'ত? এই যে সামনে আছে। কি গাঁওখনৰ নাম কি? 6 সীমানা। তাৰপিছত কি কৰিলে আপোনালোকে? তারপরে যেমন আমি কেস করছি। কোন থানাত? আলুপতি। কেস করার পিছত? কেস করার পিছত মানে কোনো অ্যাকশন পাইনি কে, তারা আমরা পয়সা করে দিছে, বেশি করে দিছে, দিয়া তারা মানে থামা রাখছে আর কি কেসটা। তারা আসে নাই। একবার পুলিশ আইছিল, এখন কয়টা হাতে একটা সেকেন্ড সিটে এসে খালি কোনো রকম খুলে গেছে। যেমন লড়াইরা আসছিল গলপাড়া, তার কোনো নেওয়া নাই কে। তার ফোন করলে হারা কালীবাজ আমি 2 দিন পিছনে যাই আছি খালি আমাকে এই করাই করা। কেসটো রেজিস্টার করা নাই? না, কেস রেজিস্টার করা। আমি হয়তো নিজে যদি দেখা নাই, আমি শুনিছোঁ ল'ৰাটোক ৰাস্তাৰ পৰা হয়তো পথাৰত গৰু দিছিল, গৰু আনবাৰ কাৰণে হয়তো গৈছিল। যাওয়ার সময়ত হয়তো সিহঁতে হয়তো কোনোবা ছাইডত বহি আছিল, ল'ৰাটো নাজানে, হয়তো বহি আছিল। পিছফালে যে সেই ল'ৰাটোক ধৰিছে, ল'ৰাটোক ধৰি হয়তো হাবলৰ ঘৰত লৈছে। হাবলৰ ঘৰত হয়তো আর কপাট হয়তো দরজাত তালা মারিছে। তালা মারি হয়তো ল'ৰাটোক হয়তো হাত বান্ধিছে, ঠেং বান্ধিছে, চকু বান্ধিছে, মুখ বান্ধিছে, বান্ধি ল'ৰাটোক মারপিট কৰিছে। কোনে কোনে মারপিট করলে? মারিছে হয়তো হাবেল, শুক্কুর, করিম, সাইদুল আৰু 7টাৰ মোল্লা হলো হুকুমদার। যে মারি ফেলা ল'ৰাটোক, মারি ফেলা একদম কোমৰৰ পৰা নিচমি বান্ধি মারি ফেলা, এনেকুৱা হুকুম দিছে আর কি। এটা কোনে হুকুম দিলে? 7টাৰ মোল্লা হুকুম দিয়ে মারিছে। তাৰপিছত কি হ'ল ঘটনাটো? তাৰপিছত ঘটনাৰ কি হ'ব? মারপিট কৰাৰ পিছত ৰাতি অনুমান ৰাতি 10টামান বজাত ওপৰৰ পৰা পানী পৰি আছে, বৃষ্টি পৰি আছে। ল'ৰাটোক হয়তো বাইকত উঠাই নদীত পেলাই দিবৰ কাৰণে লৈ গৈছিল সিহঁতে। তাৰপিছত হয়তো জসমত আৰু চৰম মোল্লা
নুৰুল ইছলাম, নুৰ হক, এই চাৰিজন মানুহতে কেনেকুৱা টেৰ পাইছিল। টেৰ পাইতো সেই চাৰিজন মানুহ ৰাস্তাত আছিল। ৰাস্তাত থকাৰ পিছতে এই ল'ৰাটোক কৈ লৈ যোৱা, ক'ত ল'বি, সি তাৰ হয়তো সেইটো কথা জব দিব পৰা নাই। আৰু সেই চাৰিজন মানুহৰ কাৰণে ল'ৰাটোক নদীত পেলাই দিব পৰা নাই। সেই চাৰিজন মানুহে সেইটো ঘূৰাই দিছে। এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্পলৈ, য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি। অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক। গ্ৰুমিং ক্লাছ, ফোনিক্স, ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নিয়ম। যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্প, লাচিত নগৰ, গুৱাহাটী। যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত।